গুৰেশ্বৰত জনগোষ্ঠী ঐক্যমঞ্চ অসমৰ সাংস্কৃতিক যাত্ৰা দলৰ আদৰণি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। অসমত জনগোষ্ঠীয় সমন্বয় গঢ়ি তোলাৰ বাবে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমে যোৱা 10 নৱেম্বৰত গণশিল্পী ৰাজীৱ হদিয়াৰ সমাধিক্ষেত্ৰৰ পৰা সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছিল। উক্ত সাংস্কৃতিক ঐক্যযাত্ৰাৰ দলটো আজি গুৰেশ্বৰত উপস্থিত হয়। গুৰেশ্বৰত উপস্থিত হোৱাৰ পাছতেই গুৰেশ্বৰৰ আৰ্যভট্ট আইডিয়েল একাডেমীৰ সহযোগত গুৰেশ্বৰ বাছ ষ্টেণ্ডত এক আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে হিয়াৰমঠু জুবিন গাৰ্গক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে শিক্ষক ব্ৰজকুমাৰ ডেকাই। ইয়াৰ পিছতে সাংস্কৃতিক দলটোৱে গীত নৃত্য পৰিৱেশন কৰে। এই অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক প্ৰহ্লাদ মিলি, মুখপাত্ৰ ডক্টৰ বাবু বড়ো, আৰ্যভট্ট আইডিয়েল একাডেমীৰ পৰিচালনা সঞ্চালক ডক্টৰ বাবুৰাভা হাকাচামকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ ঐক্যযাত্ৰা 34 দিনীয়া, কিন্তু 34 দিনীয়া ঐক্যযাত্ৰা গোটেই অসমবাসী তথা অসমীয়া জাতিটোৰ ঐক্যযাত্ৰা। এইটো আজিৰ নহয়, অনাগত দিনৰ ঐক্যযাত্ৰা, অসমীয়া জাতিৰ যাত্ৰা। যিটো যাত্ৰা সংস্কৃতিৰ বাবেহে আমি একতা হ'ব পাৰি, আমাৰ জাতি তথা আমাৰ মানৱতা যি আমাৰ চিন্তা চৰ্চা। আৰু সেয়েহে মহান পুৰুষৰ আদৰ্শসমূহ আমি চিন্তা চৰ্চা কৰি এই আদৰ্শবোৰ জীয়াই ৰাখিবৰ বাবে অনাগত প্ৰজন্মৰ বাবে অসমীয়া জাতিৰ বাবে এই যাত্ৰা কৰিছোঁ। আমি শদিয়াৰ পৰা আমি এতিয়া বৰ্তমান গুৰেশ্বৰত আছোঁ। অহা 11-12 ডিচেম্বৰ তাৰিখে আমাৰ মাজুলীত সামৰণি পৰিব। এয়াই আমাৰ ঐক্যযাত্ৰা আৰু শেষৰ দিনা আমি অসমীয়াৰ সংজ্ঞাৰ নামেৰে আলোচনা চক্ৰৰে এই যাত্ৰা আমি সামৰিম। নিশ্চয় সম্ভৱ হ'বই লাগিব। আজি আমি নোৱাৰিব পাৰোঁ, অনাগত প্ৰজন্মই গঢ়িব। আৰু আমি এইটো অকল এটা বাৰ্তা দিব বিচাৰিছোঁ, যিটো বাৰ্তা অনাগত প্ৰজন্মৰ বাৰ্তা, বৰ অসম গঢ়াৰ বাৰ্তা। আৰু এই বৰ অসম গঢ়াৰ যি বাৰ্তা, সংস্কৃতিৰ বিনে অন্য কোনো শক্তি এটা নাই আমি এই অসম গঢ়িব পৰা বা অসমীয়া জাতিক অনাগত দিনত সুৰক্ষিত কৰি ৰাখিব পৰা। হয়, এইটো জনগোষ্ঠীয় সংস্কৃতি ঐক্য মঞ্চ আমাৰ অসমৰ। এইটো জন্ম প্ৰায় 6 বছৰমান হ'ল। আমি জনগোষ্ঠীয় সংস্কৃতি ঐক্য মঞ্চৰ দ্বাৰা আমি গোটেই জাতিটো, অসমৰ যিমান জাতি জনগোষ্ঠী আছে সকলোখিনি আমি এক কৰি পেলাই বিনা পলিটিকেল, বিনা জাতি সেনেকৈ থকাৰ কাৰণে আমি এটা সৃষ্টি কৰিছিলোঁ, যাহাতে আমি পলিটিকেল হৈ ভাই নিজৰ মাজতে কাজিয়া বিচাল নহয়। আমি সংস্কৃতিৰে এই জনগোষ্ঠীৰ দ্বাৰা জনগোষ্ঠীয় সংস্কৃতি ঐক্য মঞ্চৰ দ্বাৰা আমি সকলো জাতিক এক কৰি পেলাই আমি একেলগে থকাৰ আমাৰ এটা কৰিছিলোঁ। তো আমি আমাৰ যিহেতু জনগোষ্ঠীয় সংস্কৃতি ঐক্য মঞ্চ কাম কৰি আছোঁ, আমাৰ যিটো কৰ্ম, সেই কৰ্মবিলাক আমি দেখুৱাৰ কাৰণে যোৱা 10 নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি পেলাই 10 নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি গোটেই জিলাত প্ৰায় শদিয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই ধুবুৰীৰ পৰা আহি আজি গড়েশ্বৰত আহি পাইছে। এতিয়া ইয়াৰ পৰা কালাইগাঁও যাব, দৰং যাব, তাৰপিছত সেনেকৈ গুচি যায় আমাৰ মাজুলীত শেষ হ'ব। ইয়াৰ মেইন উদ্দেশ্যটো এইটোৱে, আমি জনগোষ্ঠীয় সংস্কৃতি ঐক্য মঞ্চৰ দ্বাৰা সকলো অসমত থকা সকলো জনগোষ্ঠীক আমি এক কৰি পেলাই আমি একত্ৰিতে আগবাঢ়ি যোৱাৰ আমাৰ এটা সংকল্প। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।